নমস্কাৰ মৰম শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰম শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ সমসাময়িক বিশ্ব ৰাজনীতি এই কিতাপখনৰ প্ৰথম অধ্যায় শীতল যুদ্ধৰ যুগ। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান বচা চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, আমেৰিকাৰ সেনাই কেতিয়া বেটেল অফ টু জিমাত আমেৰিকাৰ পতাকা উৰুৱাইছিল? উত্তৰটো হ'ব 1945 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 2, সমাজবাদী ছোভিয়েট গণৰাজ্যৰ সৈনিকে কেতিয়া ৰিষ্টেক বিল্ডিঙত নিজ পতাকা উৰুৱাইছিল? ইয়াৰ উত্তৰটো হ'ব 1945 চনৰ মে' মাহত। কুৱেশ্যন নম্বৰ 3, কিউবাত কিমান চনত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰা হৈছিল? 1962 চনত কিউবাত আণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰিছিল। প্ৰশ্ন নম্বৰ 4, 1945 চনত আমেৰিকাই আণৱিক বোমা বিস্ফোৰণ ঘটোৱা চহৰ দুখন কি কি? সেই চহৰ দুখন আছিল হিৰোশ্বিমা আৰু নাগাচাকি। কুৱেশ্যন নম্বৰ 5, হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই বিস্ফোৰণ ঘটোৱা আণৱিক বোমা দুটাৰ সাংকেতিক নাম কি আছিল? সেই দুটাৰ নাম আছিল সৰু ল'ৰা বা লিটল বয় আৰু শকত ব্যক্তি বা ফেটমেন। কুৱেশ্যন নম্বৰ 6, নাটোৰ সম্পূৰ্ণ ৰূপটো কি? নাটোৰ সম্পূৰ্ণ ৰূপটো হ'ল নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। প্ৰশ্ন নম্বৰ 7, ৱাৰ চুক্তি কি? উত্তৰটো হ'ব নাটোৰ সদস্য দেশবিলাকে পৰস্পৰক সহায় কৰিব। এনেধৰণৰ প্ৰাচ্যযুতক ৱাৰ চুক্তি বুলি জনা যায়। প্ৰশ্ন নম্বৰ 8, ৱাৰ চুক্তি নেতৃত্বত কোনে দিছিল? ৱাৰ চুক্তিৰ নেতৃত্ব দিছিল ছোভিয়েট ইউনিয়নে। প্ৰশ্ন নম্বৰ 9, ৱাৰ চুক্তিৰ জন্ম কেতিয়া হৈছিল? ৱাৰ চুক্তিৰ জন্ম 1955 চনত হৈছিল। প্ৰশ্ন নম্বৰ 10, কংগো সংকটৰ সময়ত কোনে মধ্যস্থতাকাৰী ভূমিকা পালন কৰিছিল? এই সময়ত মধ্যস্থতাকাৰী ভূমিকা পালন কৰিছিল ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে। প্ৰশ্ন নম্বৰ 11, শীতল যুদ্ধৰ সমাপ্তি কেতিয়া হৈছিল? শীতল যুদ্ধৰ সমাপ্তি 1991 চনত হৈছিল। কুৱেশ্যন নম্বৰ 12, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কেইগৰাকীৰ নাম লিখা? গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কেইগৰাকী হ'ল জোচেফ ব্ৰছ টিটো, জৱাহৰলাল নেহৰু, গামাল আব্দুল নাছিৰ, সুকাৰ্ণো আৰু কোমি। প্ৰশ্ন নম্বৰ 13, প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনত কেইখন সদস্য ৰাষ্ট্ৰই উপস্থিত আছিল? এই অধিৱেশনত 25খন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল। কুৱেশ্যন নম্বৰ 14, প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? এই সন্মিলন 1961 চনৰ বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 15, ঘানাৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ঘানাৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল কোমি এনকে ৰুমাহ। প্ৰশ্ন নম্বৰ 16, LTBT কি? LTBT হ'ল বায়ুমণ্ডল, মহাকাশ তথা পানীৰ অন্তৰ্ভাগত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ বাধা দিয়া এখন সন্ধি। LTBTৰ সম্পূৰ্ণ ৰূপটো কি? LTBTৰ সম্পূৰ্ণ ৰূপটো হৈছে লিমিটেড টেষ্ট বেন ট্ৰিটি। কুৱেশ্যন নম্বৰ 18, LTBT চুক্তি কেতিয়া বলবৎ কৰা হৈছিল? এই চুক্তিখন 1963 চনৰ 10 অক্টোবৰত বলবৎ কৰা হৈছিল। প্ৰশ্ন নম্বৰ 19, পৰমাণু শক্তিসম্পন্ন দেশ বুলি কাক কোৱা হয়? যিবিলাক দেশে 1967 চনৰ 1 জানুৱাৰীৰ আগতে কোনো আণৱিক অস্ত্ৰ অথবা অন্য বিস্ফোৰক আণৱিক সামগ্ৰীৰ উৎপাদন আৰু বিস্ফোৰণ ঘটাইছিল, সেইবিলাক দেশকে পৰমাণু শক্তিসম্পন্ন দেশ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20, নাটো কেতিয়া গঠন কৰা হৈছিল? নাটো 1949 চনত গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, শীতল যুদ্ধ কি? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত আৰম্ভ হোৱা প্ৰতিদ্বন্দ্বিতা, উত্তেজনা আৰু আদৰ্শগত সংঘৰ্ষকে শীতল যুদ্ধ বোলা হয়। প্ৰশ্ন নম্বৰ 22, দুই মেৰু বুলিলে কি বুজা? শীতল যুদ্ধৰ সময়ত বিশ্বখন যেতিয়া আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত দুটা পৃথক আৰু বিপৰীতমুখী শিবিৰত অন্তৰ্ভুক্ত বা বিভক্ত হৈছিল, সেই অৱস্থাটোকে দুই মেৰু বোলা হয়। কুৱেশ্যন নম্বৰ 23, SCATUৰ সম্পূৰ্ণ ৰূপটো কি? চাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 24, ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই
স্বাক্ষৰ কৰিছিল। এইখন চনদত 51খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল।